हेलो फ्रेंड्स এই দালিটো আপোনালোকে দেখিছেনে চিনি পাইছেনে এইটো দালিৰ নাম কালা দালি বুলি কয় আপোনালোকে কি বুলি কয় মই নাজানো তো আমি কালা দালি বুলি কওঁ এই দালি আৰু ইয়া তিয়হ দুটাই দি মই আজি খাৰ বনাম দালিখিনি মই 1.5 ঘণ্টামান ভিজাই থৈছিলোঁ পানীত এতিয়া ভালদৰে মই ধুই লৈছোঁ আৰু এই তিয়হ কেইটা মই বাকলি গুচাই লম আৰু ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি মই বহাম তিয়হখিনি মই এনেকুৱাকৈ ডাঙৰ টুকুৰা কৰি কাটি ললোঁ তেতিয়াহ'লে মিলি নাযায় ধুনীয়া ডখৰা ডখৰা হৈ থাকিব আৰু বেছি মিহি কৰিলে কি হয় দালিখিনিত চব মিলি যায় খাবলৈ ইমান ভাল নালাগে কুকাৰ এটা লৈছোঁ মই আপোনালোকে কেৰাহীটো বনাব পাৰে কিন্তু কুকাৰত বনালে কি হয় ধুনীয়াকৈ সিজে আৰু কম সময়ত হৈ যায় কুকাৰত মই তেল দিলোঁ ইমানখিনি দিছোঁ বেছি তেল দিব নালাগে এনেকুৱা ধৰণৰ আদা নহৰু খুন্দা এটা লৈছোঁ মই খুন্দা এয়া মই নহৰু লৈছোঁ এটা এইখিনি মই থেতালি দিম এইখিনি অলপ থেতালি দিলে ভাল হয় বেছি মিহি হ'লেও ভাল নহয় এনেকুৱা ধৰণৰ অলপ থেতালি মই তেলত দি দিম ঘৰত মই ইয়া নহৰু দিছোঁ আৰু বেলেগ একো নিদিওঁ এইখিনি অলপ মই ভাজি ল'ম তেলত এয়া সৰিয়হৰ তেল দিছোঁ মই ইয়াতে নহৰুখিনি ফ্ৰাই কৰা হৈ গৈছে এতিয়া আমি ইয়া দালিখিনি এয়া দি দিছোঁ আৰু তিয়হৰ টুকুৰাকেইটাও দি দিছোঁ মই ভালদৰে মই অলপ লৰাই দিম আদা অলপ বেছি লাগে খাৰৰ তৰকাৰীত এনেকুৱা ডাঙৰ টুকুৰা এটা লৈছোঁ মই এইখিনি মই উৰালতে খুন্দি ল'ম আদাখিনি দি দিলোঁ মই ডাঙৰ চাইজৰ এটা কাটি লৈছোঁ সেইখিনিও দি দিলোঁ নিমখ দিছোঁ মই 1 চামুচ সোৱাদ অনুসাৰে নিমখ দিলে হ'ল আৰু লাগিলে পিছত দিলে হ'ল যদি দিব খোজে যদি এইখিনি 1 চুটকিয়ে দিব বেছি দিলে কালাৰ বেছি হৈ যাব আৰু খাৰৰ আঞ্জাত ইমান কালাৰ নালাগে কালাৰ হৈয়ে যায় খাৰ দিলে জলকীয়া দিছোঁ মই এয়া 5টা জলকীয়া লাগিবই জলকীয়া হ'লেহে তৰকাৰীখন ভাল লাগে খাব এতিয়া মই ভালদৰে গোটেইখিনি লৰাই দিম এয়া দেখিছেনে খোৱা খাৰ এই খোৱা খাৰ আপোনালোকে এইখিনিয়ে দিব ফাৰ্ষ্টতে যদি লাগে পিছত আৰু দিব পাৰিব একেলগে যদি বহুত দি দিয়ে তেতিয়াহ'লে কালাৰ বহুত বেছি হৈ যাব আৰু খাবলৈ সোৱাদ নহ'ব এইখিনি মই ভালদৰে লৰাই দিছোঁ এতিয়া অলপ মই পানী দিম যিখিনি তল যোৱাকৈ মই পানী দিছোঁ তেহে ধুনীয়াকৈ সিজিব এতিয়া মই ঢাকনি লগাই দিম এতিয়া মই ঢাকনি লগাই দিছোঁ আৰু 2টা বা 3টা চিটি দি দিম তাৰপিছত চাম কেনেকুৱা হৈছে এতিয়া চাওঁ আহক 3টা চিটি দিয়াৰ পিছত আমাৰ খাৰখিনি কেনেকুৱা হৈছে এয়া দেখিছেনে সিজি গৈছে ধুনীয়াকৈ এইখিনি এতিয়া মই কেৰাহীত দিম কেৰাহী এখন বহাই দিছোঁ ইয়াতে মই খাৰৰ তৰকাৰীখিনি ঢালি দিম ফ্ৰেণ্ডছ এয়া দেখিছেনে কালাৰটো অলপ কম হৈ আছে ইয়াতে আমি অলপ আৰু দিব পাৰোঁ খাৰ এইখিনিমান আৰু দি দিলোঁ মই খাৰৰ তৰকাৰীত যদি খাৰ একেবাৰে কমেই হয় তেতিয়াহ'লে খাৰ নালাগিবই খাৰ খোৱাৰ মজাই নাপাম এতিয়া ঠিক হৈছে কালাৰটো ধুনীয়া হৈছে কিন্তু অলপ গটা টাইপৰ তৰকাৰী কৰিব পাতল হ'লে খাব ভাল নালাগে আৰু এই তৰকাৰীখন এই গৰমত খাব লাগে বহুত দিন ধৰি মছলাযুক্ত খানা খাই থাকিলে আমাৰ কি হয় গেছ হয় এনেকুৱা ধৰণৰ পাতল যদি খাৰত জলকীয়া কেইটামান মই ভাঙি দিছোঁ
তেতিয়াহে জ্বলা হ'ব, নহ'লে ভাঙি নিদিলে জ্বলাটো নহ'বই। মই এনেকুৱাকৈ গন্ধটো ধুনীয়া হয়, জ্বলা এটা ধুনীয়া গন্ধ আছে। আৰু ইয়াৰ লগত আপুনি যদি আলু চাটনি বনাই লয় আৰু খাবলৈ মজা ভাতৰ লগত। খাৰ আপুনি মচুৰৰ দালি দিও বনাব পাৰে, মুগৰ দালি দিও বনাব পাৰে, কিন্তু এই দালিটো দি বনালে খাৰ বহুত সোৱাদ লাগে, বহুত টেষ্টি লাগে। গতিকে এইটো দি বনাই চাব, এনেকুৱা ধৰণে বনাই খাব, বহুত সোৱাদ লাগে। কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। লাষ্টত মই এয়া গাঢ় ধনিয়া দেখিছেনে, গাঢ় ধনিয়া ইয়াতে দি দিলোঁ, ভাল লাগে, বঢ়িয়া লাগে, গন্ধটো ধুনীয়া লাগে এই গাঢ় ধনিয়া। আৰু এই ধনিয়াটো আজিকালি নাপায়েই। এই খাৰৰ তৰকাৰীৰ লগত আপোনালোকে কিন্তু কেতিয়াও টেঙা বা তিতা নাখাব একেলগে, নহ'লে গেছ হৈ যাব। অকল আলু চাটনি আৰু চব্জিৰ লগতে ভাল লাগে এই তৰকাৰী খাই। ফ্ৰেণ্ডছ, এয়া দেখিছেনে, মই বাউলত উলিয়াই দেখুৱাইছোঁ। এয়া কি ধুনীয়া থলবলীয়া আমাৰ খাৰৰ তৰকাৰী হৈছে। খাবলৈ যে ইমান সোৱাদ লাগে নহয়, আপোনালোকে মাছ মাংস পাহৰি যাব। এয়াই লাগিব আৰু বহুত ভাত খাব পাৰিব। এই দেখিছেনে কি ধুনীয়া গাঢ়া হৈছে, আৰু এনেকুৱা ধৰণৰে লাগে খাৰৰ তৰকাৰী। যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।